বোধহয় মোৰ সন্মুখত থকা যিখন ফটো দেখি আপোনালোকে গম পাইছে। পূজা, আৰ্মিনা আৰু আকাংক্ষাৰ মৃত্যু ঘটিছিল এই স্থানত এটা ভয়ংকৰ দুৰ্ঘটনা। সেই দুৰ্ঘটনাটোৰ পিছত বহু কথা পোহৰলৈ আহিল। কিছু সময় পূৰ্বে ইতিমধ্যে যিজন চালক আছিল তেওঁকো ডিব্ৰুগড়ৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। কিন্তু বিষয়টোৱে বহু কথা আমাক দকৈ ভাবিবলৈ, নতুনকৈ ভাবিবলৈ এক প্ৰকাৰ বাধ্য কৰিছে। কিন্তু ইয়াৰ পৰা কি শিক্ষা ল'লে প্ৰশাসনে? ইয়াৰ পৰা কি সাৱধান হ'ল প্ৰশাসন? আৰু এই ঘটনাৰ পৰা প্ৰশাসনে আৰু যাতে এনেধৰণৰ দুৰ্ঘটনা নহওক তাৰ বাবে কিবা ব্যৱস্থা ল'লেনে? আজি আপোনালোকক গুৱাহাটীত নিশাৰ ভাগত পথসমূহ কি অৱস্থাত থাকে, কেনেদৰে দুৰ্ঘটনা সংঘটিত হ'ব পৰা এটা পৰিৱেশ ইয়াত হৈ থাকে, সেই সকলো দেখুৱাবলৈ আজি আপোনালোকক লৈ যাব বিচাৰিছোঁ গুৱাহাটীৰ বিভিন্ন প্ৰান্তলৈ। বলক আগবাঢ়ো। মই উপস্থিত আছোঁ গেট হস্পিটেলৰ ফ্ৰণ্টত, আৰু গেট হস্পিটেলৰ সন্মুখৰ পৰা আমি কিছু আগলৈ গীতানগৰ দিশে আগবাঢ়িছোঁ। এই মুহূৰ্তত গেট হস্পিটেলৰ কাষতে ঠিক সন্মুখতে এই দুৰ্ঘটনাটো সংঘটিত হৈছিল। আৰু দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত সেই অঞ্চলৰ যিসকল প্ৰশাসনিক বা আৰক্ষীৰ যিসকল বিষয়া, তেওঁলোকে এই গোটেই বিষয়টো কিমান দায়িত্ব সহকাৰে বিবেচনা কৰিলে। এই মুহূৰ্তত আমি দেখুৱাইছোঁ এয়া পথৰ কাষত আপোনালোকে দেখা পাইছে। এয়া হ'ল কোনোবা এখন মডাৰ্ণ হাইস্কুল ছিনিয়ৰ ছেকেণ্ডেৰী, তেওঁলোকৰ এয়া বাহন, তেওঁলোকৰ স্কুল বাছ এয়া এনেদৰে আছে। কিছু আগলৈ যদি আপুনি যায়, আমি গীতানগৰ দিশে আগবাঢ়িছোঁ। এইবোৰ ব্যক্তিগত বাহন ইয়াত আপোনালোকে দেখা পাব। পথৰ কাষত এনেদৰে তেওঁলোকে পাৰ্ক কৰি ৰাখিছে। আৰু এই ব্যক্তিগত বাহনসমূহ যিসকল লোক দেখিছে, বিলাসী বাহন, নিশ্চয় কোনো ধনী ঘৰৰে হয়, গতিকে তেওঁলোকে ঘৰলৈ গাড়ীখন নি পথৰ ওপৰত থৈছে। এয়া দেখা পাইছে এখন টেম্পু। এইসমূহ বাহন হয়তো পাহাৰৰ ওপৰত ঘৰলৈ নিব পৰা নাই, সেইটো বাৰু আমি কিছু পৰিমাণ বাদ দিছোঁ। কিন্তু এয়া আপোনালোকে চাওক, এয়া চিটি বাছ। এই চিটি বাছসমূহে পথৰ ওপৰতে এনেদৰে পাৰ্ক কৰি ৰাখি থোৱা আছে। চিটি বাছেই নহয়, আৰু আপোনালোকক কিছু আগলৈ লৈ যাব বিচাৰিছোঁ। আগলৈ নি দেখুৱাম। আমি ঠিক গীতানগৰ দিশে আগবাঢ়িছোঁ, আৰু গীতানগৰ দিশে কি অৱস্থা আপোনালোকে চাওক যে এয়া দেখা পাইছে শাৰী শাৰীকৈ আপোনালোকে চিটি বাছ পথৰ ওপৰত দেখা পাব। আমি গীতা মন্দিৰৰ সমীপত পাইছোঁ। গীতা মন্দিৰৰ সমীপৰ দৃশ্য এয়া। স্কুল বাছ আছে, কাৰোবাৰ কোনোবাই চিটি বাছ ৰাখিছে, কোনোবাই স্কুল বাছ ৰাখিছে। এনেধৰণে ইয়াত কিন্তু এই বাহনসমূহ আছে। গীতানগৰ দিশে আমি আপোনালোকক ভিজুৱেল দেখুৱালোঁ। কিছু আগলৈ যদি চাই, ইয়াত দেখা পাব বিভিন্ন ধৰণৰ বাহন পথৰ ওপৰত আছে। কোনোৱে ঢাকি ৰাখিছে, কোনোৱে নাই ৰখা। এইসমূহ বাহন আপোনালোকে দেখা পাব। কোনোবা বিদ্যালয়ৰ নাম ইয়াত লিখা নাই, কিন্তু কোনোবা এখন বিদ্যালয়ৰ স্কুল বাছ। এয়া আপোনালোকে দেখা পালে চিটি বাছ। আৰু পথৰ দুয়োকাষে আপুনি চাওক, পথৰ দুয়োকাষে দুখন বাহন মাজেদি পাৰ হৈ যাব লাগিব। গতিকে যিকোনো মুহূৰ্তত কোনো বাহন আহিলে যে ইয়াত আকৌ সেই একেদৰে নিয়ন্ত্ৰণ হেৰুৱাই হওক বা বিভিন্ন কাৰণত হওক, যদি খুন্দা মাৰে, পুনৰ একেধৰণৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা ইয়াত বহুত।
আৰু কিছু আগলৈ যদি আমি এতিয়া পুনৰ গীতানগৰ দিশৰ পৰা আমি ইউটাৰ্ণ লৈ ঘূৰি আহিছোঁ পথৰ এই পাশেদি, সেয়া আপোনালোকে চাওক, পথৰ সিটো দিশত দেখুৱালোঁ ন, এইপাৰে চাওক, এয়াও টাৰ্ণিঙতে এনেদৰে চিটি বাছ শাৰী শাৰীকৈ চিটি বাছ ট্ৰেভেলাৰ তেওঁলোকে ৰাখিছে। গতিকে এই বাহনসমূহ গীতানগৰ আৰক্ষীয়ে যদি তাৎক্ষণিকভাৱে এই বাহনসমূহ ইয়াৰ পৰা আঁতৰোৱাৰ ব্যৱস্থা কৰিলেহেঁতেন, তেন্তে নিশ্চয় এই কথাখিনি ক'ৰবাত নহয় ক'ৰবাত যদি আমি আগুৱাই যাওঁ, কিছু দূৰ আগুৱাই আহিছোঁ। গীতানগৰ আৰক্ষীয়ে কিন্তু সেই ঘটনা হোৱাৰ পিছতো কিমান দূৰ শিক্ষা ল'লে ভাবিছে। এতিয়া দেখিছে স্কুল বাছ পথৰ ওপৰত, স্কুল বাছসমূহ যি পৰিচালনা কৰে, যিখন বিদ্যালয়ৰ স্কুল বাছ, তেওঁলোকে স্কুল বাছসমূহ ৰাখিবলৈ এই পথসমূহেই ব্যৱহাৰ কৰিছে। এতিয়া বিভিন্ন ধৰণৰ বাহন, বাণিজ্যিক বাহন এইসমূহ ইয়াত আছে। সকলো ধৰণৰ বাণিজ্যিক বাহন দেখা পাব। তেওঁলোকে ইয়াত দেখা পাইছে সকলো ধৰণৰ বাণিজ্যিক বাহন পথৰ ওপৰত। এতিয়া আপোনালোকে কওক যে এয়া পথ নে আচলতে পাৰ্কিং? প্ৰশ্নটো সেইটোৱে আমাৰ। আমি ঘূৰি আহিছোঁ, ঘূৰি আহি পুনৰ দুৰ্ঘটনা সংঘটিত হোৱা সেই স্থান পালোঁ। এই স্থানতে সেই দুৰ্ঘটনা সংঘটিত হৈছিল, ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত বাকী অংশত কি অৱস্থা আছে সেয়া আমি এই মুহূৰ্তত আপোনালোকক দেখুৱাবলৈ আগলৈ যাম। চাওক, এয়াই হ'ল নিশাৰ মহানগৰীত কি অৱস্থাত আচলতে পথসমূহ আবদ্ধ কৰি ৰাখে একাংশ লোকে, তাৰ কিছু দৃশ্যাংশ আমি দেখুৱাম আপোনালোকক। আৰু নিশা হ'লেই স্কুল বাছ, চিটি বাছ, বাছ বা অন্যান্য বাণিজ্যিক বাহনৰ বাবে পথসমূহ পাৰ্কিঙলৈ ৰূপান্তৰিত হয়। এইসমূহ কিন্তু বিভাগীয় যিসকল বিষয়া আছে, সেয়া পৰিবহণেই হওক, যান বাহন শাখাই হওক, সেয়া কেতিয়াও নেদেখে। পথৰ এটা অংশ ঠিক এনেধৰণে দেখা পাইছে, ট্ৰাক, এয়া দেখা পাইছে আপোনালোকে খোৱা পানী কঢ়িওৱা বাহন, বিভিন্ন ধৰণৰ বাণিজ্যিক বাহনৰ পৰা আৰম্ভ কৰি তেলৰ টেংকাৰলৈকে সকলো পথৰ ওপৰত। এই পথসমূহত এনেদৰে এটা অংশ সম্পূৰ্ণৰূপে আবদ্ধ হৈ থাকে, আৰু যি কাৰণত পথসমূহত দুখন গাড়ী একে সমানে পাৰ হ'ব নোৱাৰে, বা এখন গাড়ী সাধাৰণতে গ'লে ইখন গাড়ী অভাৰটেক কৰিব নোৱাৰে। আমি দীঘলীয়া পথ চোৱা মই আপোনালোকক পোনপটীয়াকৈ দেখুৱাই গৈছোঁ। এয়া হ'ল ইয়াৰ দৃশ্যাংশ। আমি আহি আছোঁ নাৰেংগী দিশত আহি থকা পথ চোৱাৰ দৃশ্যাংশ দেখুৱালোঁ। প্ৰশ্ন হয়, যিকণ সময়ত ৰাজহ লাগে বুলি বা অন্য কাৰণতে হওক, প্ৰশাসনে বিভিন্ন পৰিবহণ শিতানত বিভিন্ন ধৰণৰ ফাইন কটা এটা ব্যৱস্থা কৰিলে। যিকণ সময়ত আচলতে প্ৰতিজন লোকক হেলমেট পিন্ধা আৰু সেয়া সুৰক্ষাৰ দিশত প্ৰয়োজন আছে। এই মুহূৰ্তত মই দেখুৱাইছোঁ, চাওক এটা দৃশ্য। মই গাড়ীখন কিছু বেক কৰি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এই ট্ৰাকখন কিমান দিন ধৰি ইয়াত পৰি আছে, ইয়াৰ তলত গজা যিসমূহ জাবৰ, যিটো অৱস্থাত ট্ৰাকখন আছে, ট্ৰাকখনৰ এই অৱস্থাটোৱে কয় যে কিমান দিন ধৰি ট্ৰাকখন ইয়াত এনেদৰে পথৰ ওপৰত পৰি আছে। আৰু তাৰ ঠিক আগতে ৰখা চিটি বাছখন চাওক, সেই চিটি বাছখন কেনেদৰে আগলৈ ওলাই আছে। এই সময়ছোৱাত আপুনি এখন ডাঙৰ গাড়ী লৈ যদি এফালে পাৰ হ'বলৈ আহে, তেতিয়াহ'লে আপুনি ভাবি চাওক যে ইয়াৰ অৱস্থা কি হ'ব। পথটোৰ অকল এইটো অংশতেই নে? ঠিক যদি আমি বিপৰীত দিশেৰে চাওঁ, আমি সামান্য কেমেৰাটো ঘূৰাই দিব বিচাৰিছোঁ, বিপৰীত দিশে আপুনি চাওক কিমান বাহন পথৰ ওপৰত আছে, কি বাহন নাই। ডাম্পাৰ, টিপ্পাৰ, চিটি বাছ, সাধাৰণ গাড়ী, সকলো বাহন পথৰ ওপৰত। দুৰ্ঘটনা হোৱাৰ স্থানৰ পৰা মাত্ৰ হয়তো খুব বেছি 400 মিটাৰ দূৰৰ দৃশ্য। দুৰ্ঘটনা হোৱাৰ মাজত এটা ৰাতি পাৰ হৈ গৈছে, এটা ৰাতিৰ পিছৰ দৃশ্য। আৰু এনেধৰণে নিশাৰ ভাগত এই বাহনসমূহ পথৰ ওপৰত আজিও ৰাখি থোৱা হয়। আগলৈ যাওঁ, আমি কিছু দৃশ্যাংশ দেখুৱাম।
আপোনালোকক এইসমূহ চিটি বাছ পথৰ ওপৰত আছে অন্যান্য ধৰণৰ বাহন টিপ্পাৰ ডাম্পাৰৰ পৰা সকলো ধৰণৰ বাহন আপুনি ইয়াত দেখা পাব এয়াই হ'ল আজিৰ তাৰিখত এই স্থানৰ অৱস্থা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত